মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক বেছিৰি মোৰো এবাৰ এনেই কষ্ট পাব নেপায় প্ৰণৱ মই অৰুন্ধতীক সকলো কথাই কম কিন্তু এই মুহূৰ্তত পৰিস্থিতিটো ভাল নহয় আৰু এই পৰিস্থিতিত কথাবোৰ ক'লে ডাঙৰ বিপদ হ'ব আৰে তই কিছুমান কথা আগগুৰি নভবাকৈ তোৰ মনে কেনেকৈ কৈ দিব পাৰে তোমাৰ হৈছে কি অৰুন্ধতী কিবা কথাত অশান্তি পাইছে যদি ক'বা এনেকৈ বাচন বৰ্তন ভাঙি অশান্তি প্ৰকাশ কৰিব নালাগে নহয় মই অথনিৰ পৰা মন কৰি আছো তোমাকতো আমি কোনো একো কোৱাই নাই তুমি এনেকুৱা কিয় কৰিছা মায়ে মোক এনি টাইম কৈছিল মই যেনেকৈ নহওক তোমাৰ লগত একো সম্পৰ্ক ৰাখিব নালাগে সি লাগে বন্ধুত্বই হওক বা অন্য কিবা ইমান বাধাৰ পাছতো মই কেৱল তোমাৰ কথাই চিন্তা কৰিছিলোঁ মাক ফাঁকি দি হ'লেও তোমাৰ লগত শ্বিলঙত গৈছিলোঁ তাৰ পাছত তুমি ক'ব খুজিছা যে মই তোমাৰ কথা চিন্তা কৰিব লাগে হা কিন্তু তুমি বাবাৰ বিয়ালৈ কিয় নাহিলা প্ৰণৱৰ বিয়া কিন্তু মানে ককা এতিয়া আকৌ বিয়ালৈ নাই মতা বুলি নকবা কিন্তু হঠাৎ প্ৰণৱৰ বিয়াখন কিয় হৈ গ'ল আচলতে মইহে জোৰ কৰিছিলোঁ তাৰ এতিয়াই বিয়া পাতিবলৈ মন নাছিল প্ৰণৱেতো মোক এবাৰো নজনালে আনকি শ্ৰুতিও মোক এবাৰো নজনালে বা দুইটা মোৰ লগতে একেলগে কাম কৰিছিল ইফালে ইমান ভাল খবৰটো মোকেই নজনালে আনকি জেঠাই আৰু জেঠুৱেও মোক এবাৰলৈ ফোন নকৰিলে শ্ৰুতিক তুমি চিনি পোৱা নেকি এই ককা আগতে আমি তিনিওটা একেটা কোম্পানীতে চাকৰি কৰিছিলোঁ আৰু আপুনি যে কৈছিল প্ৰণৱৰ বিয়াখন পাতিবলৈ মন নাই তেনেকুৱা নহয় এইবোৰ বহুত কথা মই আপোনাক পিছত ক'ম এই আগতে প্ৰণৱৰ এই বিয়াখন লৈ যিমানহে টেনশ্যন মানে আপুনি বা কথাবোৰ মানি লয় নে নলয় যদি নলয় তেন্তে কি হ'ব আচ্ছা মই বোলো তোৰ যদি মন আছে মই নিজেই গৈ ককাক ক'ম হা আৰু চাওকচোন আজি সেই মানুহটোকে সি বিয়ালৈ নামাতিলে হা মই কথাবোৰ ইয়ালৈ আহি আপোনাৰ মুখতে গম পাইছোঁ যদি আগতে গম পোৱা হ'লে মই ইয়ালৈ কেতিয়া নাহোঁ হ'ব দিয়া সি আহক আজি তোমাৰ সন্মুখতে তাক সকলো কথা সুধিম পিছে এতিয়া এনেকৈ থাকিবানে ভোক লগা নাই বিনয় বিনয় ককা মাতিছিলে মোক এয়া কোন আহিছে চাচোন আৰে পদ্মনাথ আপুনি আৰে বিনয় বাবা বাবা বাহ ল'ৰাটো কিন্তু দিনক দিনে হেণ্ডচাম হৈ গৈ আছা দেই এই তুমিও মনে মনে বিয়া পাতি আজৰি হৈ থকা নাইতো নাই নাই যা সোনকালে দাদাক মুখ হাতকেইটা ধুবলৈ দে আৰু সৌ বেগটো লৈ যা আৰু খোৱাৰ যোগাৰ কৰিবই যা ঠিক আছে অ' মই প্ৰথমতে জেঠাইক মাত লগাই আহোঁ এই জেঠাই চাগে মোক দেখিলে আচৰিতে হ'ব গায়ত্ৰী আৰু প্ৰান্তৰ ঘৰত নাই অ' জেঠাই নাই নেকি ক'লৈ গ'ল ভোগজানলৈ গৈছে কিন্তু দেশৰ এই পৰিস্থিতিত উভতি আহিব পৰা নাই দুদিনমান থাকক দিয়া ঘৰতনো কিমান সোমাই থাকিব অ' সেইকাৰণে আজি ঘৰখন ইমান খালী খালী লাগিছে বোৱাৰী আছে নহয় ক'ত খালী খালী দেখিলা অ' তেনেহ'লে মই ফ্ৰেছ হৈ আহোঁ অ' ককা মই আহিছোঁ বুলি বৌক ক'ব নালাগে আগতে আকৌ নাম কাঢ়ি মাতিছিলোঁ এতিয়া বৌ বুলিয়ে মাতিব লাগিব উপায় নাই আৰু নিয়মেই বোৱাৰীক তুমি চিনি পোৱা নেকি ককা মইনো আপোনাক কি কৈ আছিলোঁ আমি মুম্বাইত একেলগে কাম কৰিছিলোঁ মোৰ খুব ভাল ফ্ৰেণ্ড ৰ'ব মই ফ্ৰেছ হৈ আহোঁ তাৰপিছত কথা পাতিম ৰ'ব অদন্যই বাৰু কাৰ কথা ক'লে বোৱাৰীক চিনি পাওঁ বুলি ক'লে ভালে মুম্বাইত থকা কথাও ক'লে অৰুন্ধতী তাৰমানে মুম্বাইত আছিল নেকি কেনেবাকৈ অৰুন্ধতী আৰু বাবাৰ আগত কোনোবা আহিছিল নেকি ককা বাবাৰ বন্ধু এজন আহিছে
এখেতৰ বন্ধু কোন ককা মই ধৰিব পৰা নাই তুমি হেনো তাক চিনি পোৱা তুমি বোলে তেওঁক বিয়াৰ আগতে লগ পাইছা মই এখেতেতো মোক কোনো বন্ধুৰ লগত চিনাকি কৰি দিয়া নাই আৰু বিয়াৰ আগতে দেখোন মই তেখেতকে লগ পোৱা নাছিলোঁ জানো তেনেহ'লে তেওঁ এইবোৰ কি কৰিব বাৰু তুমি এতিয়া যোৱা তেওঁ গা ধুই আহিবৰে বিনয়ে চাহৰ যোগাৰ কৰিছে তুমিও যা যোগাৰ কৰা কৰিছা ঠিক আছে ককা বিনয় দাদা এই আমাৰ বৰ্ণৱৰ ৰুমটো কোনফালে দাদাৰ ৰুমটো এইফালে গৈ সোমাই পেলাই প্ৰথম ৰুমটোৱে দাদাৰ ৰুম ঠিক আছে বৌক মানে অকণমান জোকাই থৈ আহোঁ যাওক যাওক বৌয়ে আপোনাক দেখিলে আচৰিত হ'ব এনেও আজিকালি বৌৰ মনটো অকণমান বেয়া হৈ থকাই হৈছে কিয় মানে দাদাৰ বিয়া দিনাখনে জানো বৌৰ দেউতাকে আত্মহত্যা কৰা নাছিলে সেইবোৰ চিন্তাতে বৌৰ মনটো আজিকালি বেয়া হৈ থকা হৈছে এনেও দাদাৰ বিয়াখন নামতহে হ'ল বিয়াৰ পাছৰে পৰা সকলোৰে টেনশ্যনতেই গ'ল এতিয়াহে অকণমান টেনশ্যনবোৰ দূৰ হৈছে কি শ্ৰুতিৰ বিয়াৰ দিনাই দেউতাকে ছুইচাইড কৰিলে কথাটো শুনিয়েই বেয়া লাগি গ'ল তাইতো ঘৰৰ এজনীয়ে ছোৱালী আছিল দেউতাকে কিয় এনেকুৱা কাম এটা কৰিলে সেইকাৰণে বৰ্ণৱে বিয়াৰ কথাটো মোক এবাৰলৈ আপুনি কোন মই অৰুন্ধতী মই বৰ্ণৱৰ বন্ধু একেলগে মুম্বাইত চাকৰি কৰিছিলোঁ বিয়ালৈ অহা নহ'ল মই মানে বৌক বিচাৰিছোঁ কোন বৌ বৰ্ণৱৰ মানে শ্ৰুতিৰ কথা কৈছোঁ তাইও মোৰ লগত মুম্বাইত একেলগে চাকৰি কৰিছিল আচলতে মই আপোনাৰ বন্ধুৰ পত্নী তই এনেকুৱা এটা কাম কৰিবি বুলি মই ভবা নাছিলোঁ ই প্ৰদুন্যই কওঁতেহে গম পালোঁ তই মোৰ আগতো মিছা কথা ককা আচলতে শ্ৰুতি শ্ৰুতি চোৱাচোন কোন আহিছে তোমালোকে মোক বিয়ালৈ নামাতিলেও মই আজি আহি তোমালোকৰ ঘৰত হাজিৰ তোমালোকে কিন্তু মনে মনে বিয়াখন পাতি খুব বেয়া কাম কৰিলা দেই মই আহিব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছৰ কথা তোমালোকেতো মোক এবাৰ ইনফৰ্ম কৰিব লাগিছিল হা মনত ৰাখিবা মানুহৰ জীৱনত কিন্তু বিয়া এবাৰেই হয় শ্ৰুতি এতিয়া ভিতৰতে সোমাই থাকিবা নে বাহিৰলৈ ওলাই আহিবা আৰে শ্ৰুতি 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 তুমি আপুনি কোন মই অৰুন্ধতী মই বৰ্ণৱৰ বন্ধু একেলগে মুম্বাইত চাকৰি কৰিছিলোঁ বিয়ালৈ অহা নহ'ল মই মানে বৌক বিচাৰিছোঁ কোন বৌ বৰ্ণৱৰ মানে শ্ৰুতিৰ কথা কৈছোঁ তাইও মোৰ লগত মুম্বাইত একেলগে চাকৰি কৰিছিল আচলতে মই আপোনাৰ বন্ধুৰ পত্নী আপোনাৰ হয়তো ভুল হৈছে শ্ৰুতি ইয়াত নাথাকে কি হয় ককা ই প্ৰদুন্য ক'ত সঁচাকৈ আহিছে নেকি ই গা ধুবলৈ গৈছে কি হ'ল তই একেবাৰে উঠা খাই আহিছ যে নাই মানে তাক বহুদিন দেখা নাই যে ৰ'বা মই তাক মাতি আহিছোঁ ৰবি তই কিয় ইমান উধাটো খাই আহিছ
মই জানো তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে ই চাগে ককাক সকলোবোৰ কথা কৈ দিলে আজি মৰিলো আৰু তই এনেকুৱা এটা কাম কৰিবি বুলি মই ভবা নাছিলো ই প্ৰদুন্যই কওঁতেহে গম পালো তই মোৰ আগতো মিছা কথা ক ককা আচলতে চুপ তই আৰু মোক কোনো কথাই নকবি প্ৰদুন্যই তোমাক যিবোৰ কথা কৈছে সেইবোৰ সঁচা কিন্তু মই যিবোৰ কৰিলো পৰিস্থিতিয়ে মোক বাধ্য কৰালে ককা তুমি মোক যি শাস্তি দিয়া মই মানি ল'বলৈ সাজু কিন্তু তাৰ আগতে তুমি মোৰ কথাবোৰ শুনিব লাগিব ককা কিয় মই এনেকুৱা হলো মনে মনে থাক মই অহাৰ পৰাই লক্ষ্য কৰিছো তই বহুত সলনি হৈ গ'ল যিটো ল'ৰাৰ সৈতে তই একেলগে কাম কৰ সেই ল'ৰাটোক তই তোৰ বিয়ালৈ মাতিবলৈ পাহৰিলি কেনেকুৱা মানুহ তই ককা কি ককা মানুহে ইমান কথা পাহৰিব পাৰে নেকি তাৰ মানে তুমি মই প্ৰদুন্যক বিয়ালৈ নমতাৰ কাৰণে মোক এনেকৈ গালি পাৰিছা অঁ ককাই মোক ভয়ে খুৱাই দিছিল প্ৰদুন্যই বৰ বেয়া পাইছে জান বেচেৰাই বৰ দুখ কৰিছে তেন্তে পাৰা তুমি মোক আৰু গালি পাৰা মই তোমাৰ গালি শুনিম কি কি কলি আচলতে ককা বিয়াৰ সময়ত মই তাক বহুবাৰ ফোন কৰিছিলোঁ কিন্তু তাৰ ফোনটো ছুইচ অফ থাকিলে মই তাৰ লগত কেনেকৈ যোগাযোগ কৰিম কোৱা তুমিয়ে কোৱাচোন তুমি চিন্তা নকৰিবা মই তাক ভালকৈ বুজাই দিম ৰ'বা মই তাক বুজাই আহি আছোঁ ৰবি শুনচোন মই আহি আছোঁ ককা এতিয়া পলাইছ আপুনি মোক শ্ৰুতি বুলি কিয় ভাবিছিল আমি তিনিওটা আগতে মুম্বাইত একেলগে চাকৰি কৰিছিলোঁ আমাৰ মাজত খুব ভাল সম্পৰ্ক আছিল আৰু প্ৰণৱেও শ্ৰুতিক বিয়ালৈ মাতিলে কিন্তু প্ৰদুন্যক বিয়ালৈ নামাতিলে আৰু এই কথাটো গম পাই প্ৰদুন্যৰ বৰ্ণৱৰ ওপৰত খং তাকেই ক'ব খুজিছ তই প্ৰণৱ তোক যে লগ পাই ইমান ভাল লাগিছে নহয় অৰুন্ধতী ই মোৰ খুব ভাল বন্ধু প্ৰদুন্য কাকতি আচল ঘৰ শিৱসাগৰত কিন্তু বৰ্তমান মুম্বাইৰ বাসিন্দা মুম্বাইত আমি একেলগে চাকৰি কৰিছিলোঁ আৰু প্ৰদুন্য এয়া মোৰ ৱাইফ অৰুন্ধতী বৌক মই লগ পাইছোঁ কিন্তু তই চাগে আচৰিত হৈছ তোক বিয়ালৈ নমতাৰ কথাটোক লৈ নহয়নে তোক মই সকলো কথাই ক'ম অৰুন্ধতী যোৱাচোন আমাৰ কাৰণে চাহ বনোৱা তোৰ লগত যে মোৰ কিমান কথা পাতিব লগা আছে নহয় ঐ আছোন এইফালে আহ তোৰ আৰু শ্ৰুতিৰ মাজত ইমান এটা ভাল সম্পৰ্ক আছিল তাৰপিছত তহঁতৰ হঠাৎ কি হ'ল সেইটো তই মোক ক'ব লাগিব তই কথাটো কিয় বুজি নাপাও মই এতিয়াই তোক সকলো কথা ক'ব নোৱাৰিম ঠিক আছে তই যদি নক মই ককাক সুধোঁগৈ তই নকলে যে ককাই মোক ক'ব সেইটো মই 100% চিয়ৰ আৰে প্লিজ প্ৰদুন্য প্লিজ তই এতিয়া এইবোৰ কথা ককাক নকবি তইও নক ককাকো সুধিব নোৱাৰো এইখন মানে বৰ ঝেমেলাত সোমালো মোৰ আৰু শ্ৰুতিৰ সম্পৰ্কটোৰ কথা মোৰ ককা এতিয়াও নাজানে তই তাৰ মানে শ্ৰুতিক ঠগালি তই এইবোৰ কি কৈছ মই শ্ৰুতিক ভাল পাওঁ আৰু শ্ৰুতিও মোক ভাল পায় মোৰ হৈছে কি তই এতিয়া বিবাহিত তাৰপিছতো তই শ্ৰুতিক অৰুন্ধতী তুমি আউখীৰ জোনা আউখীৰ জোনা প্ৰণৱ প্ৰণৱ তোৰ হৈছে কি তই মোক এনেকৈ লৈ আহিলি যে তোৰ লগত কথা আছে এইবোৰ কি প্ৰণৱ তইতো শ্ৰুতিক বিয়া কৰাৰ কথা আছে কিন্তু এতিয়া আকৌ কাক বিয়া কৰা এইটোৱেইটো ডাঙৰ কথা চা মই তোৰ আগত সকলো কথাই ক'ম মই যিটো ক'ম তই ভালকৈ শুনি যাবি প্লিজ আৰু শুন এইখন ঘৰত ছুটিৰ কোনো কথাই তই যাতে নুলিয়াও কিন্তু কিয় সেইবোৰ বহুত দীঘলীয়া কাহিনী ধৰি লওঁ সেইকাৰণে মই তোক বিয়ালৈ মতা নাছিলোঁ আৰু কেৱল তোকেই নহয় মই মোৰ বিয়ালৈ আৰু কোনো বন্ধুকেই মতা নাছিলোঁ কথাবোৰ তই কিয় তেনেকৈ কৈ আছ সকলো ঠিকেই আছেতো আগতে তই মোক শ্ৰুতিৰ লগত কিয় ব্ৰেকআপ কৰিলি সেইটো ক'ব লাগিব কম তোক মই সকলো কথাই ক'ম কিন্তু এনেকৈ নহয় এইবোৰ কথা পাতিব লাগিলে অলপ বেলেগকৈ পাতিব লাগিব কথাবোৰ বেলেগ বাট আই মাষ্ট থেংক ইউ প্ৰদুন্য তই যে আজি মোৰ আৰু শ্ৰুতিৰ কথা ককাক নকলি
নহ'লে মই আজি শেষ হৈ গ'লো। কথাটো কি প্ৰদ্যুন্ন কাকতি মানুহজন বাৰু এখেতৰ লগৰ কথা বতৰাত ভদ্ৰ মানুহ যেন অনুমান হৈছে কিন্তু মোক মানুহজনে শ্ৰুতি বুলি কিয় ভাবিলে তেখেতৰ কথাত কিবা এটা ৰহস্য আছে আৰু এখেতে তৎক্ষণাৎ মোৰ ওচৰৰ পৰা মানুহজনক কিয় আঁতৰাই নিলে বৌ কি ভাবি আছে একো নাই বিনয় কোৱাচোন নহয় মানে এই প্ৰদ্যুন্নতা ক'লৈ গ'ল বা চাহকণ দিব লাগিছিলে তেওঁলোকে বহি কথা পাতি আছে আমি চাহখিনি কৰি তেওঁলোকক দিওঁগৈ বোলা অঁ ব'লক সেইবোৰ মই একো নাজানো তোৰ আৰু শ্ৰুতিৰ মাজত ইমান এটা ভাল সম্পৰ্ক আছিল তাৰপিছত তহঁতৰ হঠাৎ কি হ'ল সেইটো তই মোক ক'ব লাগিব তই কথাটো কিয় বুজি নাপাওঁ মই এতিয়াই তোক সকলো কথা ক'ব নোৱাৰিম ঠিক আছে তই যদি নকওঁ মই ককাক সুধোঁগৈ তই নক'লে যে ককাই মোক ক'ব সেইটো মই 100% চিয়'ৰ আৰে প্লিজ প্ৰদ্যুন্ন প্লিজ তই এতিয়া এইবোৰ কথা ককাক নকবি তেৰি তয়ো নকওঁ ককাকো সুধিব নোৱাৰো এইখন মানে বৰ ঝেমেলাত সোমালো মোৰ আৰু শ্ৰুতিৰ সম্পৰ্কটোৰ কথা মোৰ ককা এতিয়াও নাজানে তই তাৰমানে শ্ৰুতিক ঠগালি তই এইবোৰ কি কৈছ মই শ্ৰুতিক ভাল পাওঁ আৰু শ্ৰুতিও মোক ভাল পায় মোৰ হৈছে কি তই এতিয়া বিবাহিত তাৰপিছতো তই শ্ৰুতিক অৰুন্ধতী তুমি আপোনালোকে ইয়াতে কথা পাতি আছে যে সেয়ে চাহ দুকাপ ইয়ালৈকে লৈ আহিলোঁ আমি চাহ নাখাওঁ তুমি লৈ যোৱা কি হ'ল যোৱা আমি কিবা দৰকাৰী কথা পাতি আছো চৰি এইফালে কেনেবাকৈ অৰুন্ধতী আমাৰ কথাবোৰ শুনা পালে নেকি এই তই মোক কথা এটা কচোন বৌ তাৰমানে মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া